ৰাজ্যত বানৰ ক্ষতিপূৰণ হিচাপে ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা বিচাৰিছিল ২৮,০০০ কোটি টকা, কিন্তু কেন্দ্ৰই দিলে মাত্ৰ ২০৫ কোটি টকা। এই মন্তব্য ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ। ২০১৬ চনত কেন্দ্ৰক ১০,০০০ কোটি টকা বিচাৰি এটকাও নাপালে ৰাজ্য চৰকাৰে। শীঘ্ৰে বানৰ ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ পৰা ধন মোকলাই অনাৰ আহ্বান বিধায়কগৰাকীৰ। ২০১৬ চনৰ পৰা ২০২৩ চনলৈকে অসমে বানপানীৰ ক্ষতিপূৰণ হিচাপে অসম চৰকাৰে যিবিলাক মেমৰেণ্ডাম দিছে সেই মেমৰেণ্ডামবিলাকত সৰ্বমুঠ ২৮,০০০ কোটি টকা বিচাৰিছে। যোৱা ৫ বছৰতে ১০,০০০ কোটি টকা, কিন্তু যোৱা ১০ বছৰত মানে ২০১৬ৰ ১০ বছৰ নহয়, যোৱা ৮ বছৰত ২০১৬ৰ পৰা এতিয়ালৈকে অসম চৰকাৰে মেমৰেণ্ডাম দি বানপানীৰ পাছে পাছে এখন যে মেমৰেণ্ডাম দি কৈছিলে যে আমাক ২৮,০০০ কোটি টকা লাগে, কিন্তু এতিয়ালৈকে ২৮,০০০ কোটি টকা বিচৰাৰ পাছত অসমক এতিয়ালৈকে ২০৫ কোটি টকাহে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে দিছে। নিয়মীয়াকৈ বানপানীত পৰা মানুহক ধৰক এই যিটো চাউল তাউল দিবৰ কাৰণে যিটো SDRFৰ ধন দিয়ে, সেই SDRFৰ ধনটো দি আছে, সেইটো সব কেন্দ্ৰীয় চৰকাৰে সব ৰাজ্যকে দিবই লাগে, সেইটো মেণ্ডেটৰী। কিন্তু NDRFৰ যিটো ধন, যিটো মানে ৰাজ্য চৰকাৰে ডিমাণ্ড কৰে যে আমাৰ এইবাৰ ইমান ক্ষতি হ'ল, লগে লগে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা ইণ্টাৰমিনিষ্ট্ৰিয়েল টীম আহে, সাৰ্ভে কৰে, আৰু সেই সাৰ্ভেৰ ওপৰত ভিত্তি কৰি এটা যিমান ধন বিচাৰিছে সেই ধনটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। ২০১৬ চনত নৰেন্দ্ৰ মোদী ২০১৪ চনত প্ৰধানমন্ত্ৰী হ'ল, অসমত ৰাজ্য বিজেপি চৰকাৰ হ'ল ২০১৬ চনত। ২০১৬ চনৰ পৰা ২০১৬ চনত বিচাৰিছিলে ১০,০০০ কোটি টকা, তাৰপিছত যেতিয়া নিদিলে ১ টকাও নিদিলে সেইদিনা এইবাৰ। তাৰপিছত ২০১৭ চনত বিচাৰিলে, সেইবাৰো ১ টকাও নিদিলে। ২০১৬ চনৰ পৰা ২০২৩ চনলৈকে মাত্ৰ দুবাৰ পইচা দিলে, আৰু দুবাৰ পইচা মিলাই হ'লগৈ ২০৫ কোটি টকা।